নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আমি এবাৰ আহিছোঁ এমুঠি জোনাকৰ পলামৰ উপন্যাসখনি চতুৰ্থ খণ্ডলৈ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টি মন দি শুনিব। সেই বৃদ্ধজনে অৰ্থাৎ কংকাই ৰমণীক দেখি মাহে সপ্তাহে আহিবলৈ ধৰিলে আৰু ককায়েক ৰুবুলক মদৰ বটলে উপচাই দিলে। কংকাৰ ঘৰ আছিল নগালেণ্ডৰ জোৰাপাহাৰৰ এখন নগা সম্প্ৰদায়ৰ গাঁৱত আৰু দুটা পুত্ৰ আৰু লগতে পৰিবাৰ আছিল। কংকা আছিল বহু ডাঙৰ ব্যৱসায়ী, ৩-৪টা কোম্পানীৰ মালিক। ডাঙৰ পুত্ৰ জিংকা আৰু সৰু পুতেকৰ নাম পাখা, পত্নীৰ নাম আছিল অৰুচি। ডাঙৰ পুত্ৰই পৰিবাৰক লৈ ব্যৱসায়ৰ সূত্ৰে অৰুণাচলৰ এটা ভাড়াঘৰত থাকে আৰু পুত্ৰ পাখা ঘৰৰ পৰা অহা যোৱা কৰি দেউতাকৰ লগত কোম্পানী পৰিচালনা কৰে। এদিন কংকা ৰুবুলৰ ঘৰলৈ পুনৰ আলহী হৈ আহিল। কংকাক দেখি মমায়েক ৰুবুলৰ বৰ ভাল লাগিল, কাৰণ কংকাই লৈ আহিছে দামী দামী মদৰ বটল, লগত মাছ আৰু মাংস। ৰুবুলে এখন চকী আগবঢ়াই আঠে ভেটে বৰ শুশ্ৰূষা কৰিলে। পত্নীক অতি শীঘ্ৰে মাছ মাংসৰ খানা বনাই অতিথিক আগবঢ়াই দিবলৈ ক'লে। অতিথিক লগতে এটা মদৰ গিলাচ লৈ নিজেও বহি ল'লে। সেই সময়ত সুবিধা পাই কংকাই ৰুবুলক ক'লে, ৰুবুল, তোমাৰ ঘৰখন মই একেবাৰে চিনাকি হ'বৰ পৰা বৰ আপোন যেন লাগে অ'। তোমালোকক মই পাহৰি থাকিব নোৱাৰোঁ, বুজিছানে? ৰুবুলে ক'লে, বৰ ভাল কথা ককা, ময়ো আপোনাক পাহৰি যাব নোৱাৰোঁ। প্ৰথম চিনাকি হ'বৰ দিনাখনেই আপোনাক ইমান ভাল লাগিল যে সঁচাকৈ আপোনালৈ মোৰ ঘনে ঘনে মনত পৰি থাকে। আকৌ দুয়ো আৰু এগিলাচকৈ মদ গিলাচত বাকি ল'লে। তাৰপাছত কংকাই বৰ সুবিধা পাই ৰুবুলক ক'লে, ৰুবুল, তুমি ৰমণীক আমাৰ ঘৰত মোৰ পৰিবাৰৰ লগত থাকিবলৈ দিয়া নেকি? মই কোম্পানীৰ কামত পুৱা গধূলি ওলাই গ'লে মোৰ মানুহগৰাকী অৰ্থাৎ অৰুচি বৰ অকলশৰীয়া হৈ যায় অ'। তাই পঢ়াৰ দায়িত্ব মই ল'ম আৰু ল'মেই, তুমি একো চিন্তা নকৰিবা। তুমিতো তাইক এতিয়া পঢ়াৰ একো সুবিধা দিব পৰা নাই, তাই বহুত কষ্টত চলিছে, গতিকেলৈ মই তোমাৰ ছোৱালী পঢ়াৰ যত্ন ল'ম। তুমি কি কোৱা ৰুবুল? ৰুবুলে বৰ ভাল পালে আৰু ককা, মই ৰমণীক আজিয়ে আপোনাৰ সৈতে পঠাই দিম। বাপৰে বাপ, তাই কি বৰ ভাল ভাগ্য ৰে। আমাৰ ঘৰত তাই কি পাব? আপোনাৰ ঘৰে বহুত সুবিধা পাব। এই ৰমণী, তুই যাবিনে? নাই যাবি ককাৰ ঘৰে? তুই নাই গ'লেও আমি তোকে ককাৰ ঘৰে পঠাই দিমেই। ৰুবুলৰ কথা শুনি ভায়েক ৰমাই উচুপ উচুপে কান্দিবলৈ ধৰিলে। বা, তই হামাক এৰি ক'লৈ যাবি? মই তুই লগতে যাম, থাকি আমি অকলে মামাৰ ঘৰত নাই থাকিম। না হ'লে তুই মোক এৰি নাই যাবি বা। ৰমাই বায়েকৰ কঁকালত ধৰি কান্দিবলৈ ধৰিলে। ৰমণীয়ে ভায়েকক সাবতি ধৰি ক'লে, ভাইটি, মই তোক এৰি ক'লৈকো নাই যাম। তই নাকান্দিবি অ', তই কান্দিলে মোৰ বৰ দুখ লাগে। তোক এৰিনো মই ক'লৈ যাম? মই যলৈকে যাম তোকো তালৈকে লৈ যাম। তই চিন্তা নকৰিবি, তই নাকান্দিবি। এইবুলি ভায়েকক ৰমণীয়ে সাবতি ধৰিলে। ভায়েকে মমায়েকৰ কথোপকথন শুনি বেছিকৈ কান্দিবলৈ ধৰিলে। কিন্তু মমায়েকে ৰুবুলে কাৰো কথা নামানি ৰমণীক ধৰি বান্ধি ককাৰ গাড়ীত তুলি দিয়াৰ কথা এই বৃদ্ধ নগাজনক কথা দিলে। প্ৰিয় শ্ৰোতাবৃন্দ, আমি ভিডিঅ'টি ইমানেই আপোনালোকৰ কাৰণে আগবাঢ়িছোঁ। বাকী পঞ্চম অংশ পুনৰ আপোনালোকৰ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি ভিডিঅ'টি যুগুতাই আগবঢ়াওঁতে বহুতখিনি কষ্ট হয়। গতিকেলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে আমি নথৈ সুখী হ'ম। ধন্যবাদ।